বিশ্বকাপৰ ৰাউণ্ড অফ 16ত প্ৰৱেশ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হৈ চলিত বিশ্বকাপৰ পৰা বাহিৰ অভিষেক দল কেপ ভাৰ্ডে। পৰাস্ত হৈও ফুটবল অনুৰাগীৰ হৃদয় জিনিলে কেপ ভাৰ্ডে। ৰাউণ্ড অফ 16ত আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী ইজিপ্ত। শনিবাৰে পুৱা সমাপ্ত হ'ল চলিত ফিফা বিশ্বকাপৰ ৰাউণ্ড অফ 32ৰ মেচ। পুৱা ৰাউণ্ড অফ 32ৰ এখন হাই ভল্টেজ মেচত খেলপথাৰত নামিল ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা আৰু বিশ্বকাপৰ অভিষেক দল কেপ ভাৰ্ডে। মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এই হাই ভল্টেজ মেচত আৰ্জেণ্টিনাই ৩-২ গ'লৰ ব্যৱধানত জয়লাভ কৰে। মেচৰ 29 মিনিটত আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ'ল স্ক'ৰ কৰিলে ফুটবল বিশ্বৰ মহাতাৰকা লিঅনেল মেছিয়ে। কিন্তু 59 মিনিটত ডি ডুৱাৰ্টেৰ স্ক'ৰ কৰা গ'লেৰে মেচত সমতা স্থাপন কৰে কেপ ভাৰ্ডে। নিৰ্ধাৰিত সময়লৈ ১-১ গ'লত সমতা স্থাপন কৰা মেচখনৰ অতিৰিক্ত সময়ৰ ৯২ মিনিটত আৰ্জেণ্টিনাৰ হৈ দ্বিতীয়টো গ'ল স্ক'ৰ কৰে এল মাৰ্টিনেজে। কিন্তু এই অগ্ৰগতি বেছি সময় নিটিকিল। ১০৩ মিনিটত এছ লপেজ কাব্ৰালে কেপ ভাৰ্ডেৰ হৈ দ্বিতীয়টো গ'ল স্ক'ৰ কৰি ২-২ৰে মেচত পুনৰ সমতা স্থাপন কৰিলে। কিন্তু কেপ ভাৰ্ডেৰ ভাগ্যৰ কি পৰিহাস। কেপ ভাৰ্ডেৰ খেলুৱৈ দিনে মেচৰ ১১১ মিনিটত কৰা এটা আত্মঘাতী গ'লৰ ফলত ৩-২ৰ ব্যৱধানত জয়ী হোৱাৰ লগতে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিলে আৰ্জেণ্টিনাই। চলিত বিশ্বকাপৰ পৰা বিদায় ল'লেও বিশ্বৰ ফুটবল অনুৰাগীৰ হৃদয় জিনিলে বিশ্বকাপৰ অভিষেক দল কেপ ভাৰ্ডে। বিশ্বকাপৰ মঞ্চত যি দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালে তাক প্ৰশংসা কৰিছে সকলোৱে। বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক ১২০ মিনিট সময় খেলপথাৰত কেপ ভাৰ্ডেৰ খেলুৱৈসকলে যি ধৰণেৰে চাপত ৰাখিলে সেয়া বিশ্বকাপৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ থাকিব। লগতে ফুটবল বিশ্বই মনত ৰাখিব আৰ্জেণ্টিনাই কেপ ভাৰ্ডেৰ গ'লপষ্টলৈ মৰা ৮টাকৈ পচন্দ শ্বট ভজি নহাই ৰক্ষা কৰাৰ সেই দৃষ্টিনন্দন মুহূৰ্ত। সংবাদমেলত কেপ ভাৰ্ডেৰ প্ৰশিক্ষক বুবিষ্টাই কয় এনেদৰে, আৰ্জেণ্টিনাৰ দৰে বিশ্ব চেম্পিয়ন দল এটাৰ বিৰুদ্ধে একেখন মেচতে দুবাৰকৈ সমতা স্থাপন কৰাটো ইমান সহজ নাছিল। ইফালে মেচৰ অন্তত মেছিয়ে কেপ ভাৰ্ডেৰ গ'লৰক্ষক ভজি নহক সাবটি ধৰি তেওঁৰ প্ৰদৰ্শনক কৰিলে উচ্চ প্ৰশংসা। উল্লেখ্য যে কেপ ভাৰ্ডেৰ বিৰুদ্ধে মেচখনৰ পাছতেই ফুটবল বিশ্বকাপত ৩০খন মেচ খেলাৰ ইতিহাসৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হ'ল লিঅনেল মেছি। তদুপৰি বিশ্বকাপত ২০টা গ'ল স্ক'ৰ কৰাও প্ৰথমগৰাকী ফুটবলাৰৰূপে ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হ'ল লিঅনেল মেছিৰ নাম। বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰূপে লিঅনেল মেছিয়ে অভিলেখ ৰচাৰ বিপৰীতে ১৮টা গ'লেৰে দ্বিতীয় স্থানত ফ্ৰান্সৰ তাৰকা এমবাপে আৰু ১৬টা গ'লেৰে তৃতীয় স্থানত আছে জাৰ্মানীৰ মিৰস্লেভ ক্ল'জ। অহা ৭ জুলাইত চলিত বিশ্বকাপৰ ৰাউণ্ড অফ 16ত আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী হ'ব ইজিপ্ত। ৰাউণ্ড অফ 16ত মেছিৰ দল আৰ্জেণ্টিনাই কি প্ৰদৰ্শন আগবঢ়াব তাক চাবলৈ ৰৈ আছে বিশ্বৰ ফুটবল অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।